সো হে গাইজ নমস্কাৰ সকলোকে। সো আপোনালোকে কেতিয়াবা নটিচ কৰিছেনে আমাৰ যোনবোৰ য়ং অডিয়েন্স তেখেতসকলে বলিউড হলিউড বা চাউথৰ চিনেমাবোৰ বেছি প্ৰিফাৰ কৰে আমাৰ অসমীয়া চিনেমাতকৈ। ইয়াৰ মেইন কাৰণটো কি, কিয় হৈ আছে এনেকুৱা? গতিকে আজিৰ এই ভিডিঅ'টোত সেই কাৰণবোৰৰ ওপৰতে কথা পাতিম, যাৰ ফলত আমাৰ য়ং অডিয়েন্সবোৰ বেছিকৈ বাহিৰৰ চিনেমাবোৰৰ ফালে এট্ৰেক্ট হৈ আছে। গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ য়ং অডিয়েন্সবোৰে জৱান, পাঠান, পুষ্পা 2, ধুৰন্ধৰ এনেকুৱা ধৰণৰ চিনেমাবোৰ চাই পেলাই ভাল পায় আৰু বেছিকৈ এট্ৰেক্ট হয় এইবোৰৰ ফালে, কাৰণ এইবোৰৰ মাৰ্কেটিং এটা হিউজ স্কেলত কৰা হয়। বহুত বেছিকৈ এই চিনেমাবোৰৰ মাৰ্কেটিং কৰা হয়। এভৰি কণ্টিনিউৱাছলি এইবোৰ চিনেমা আমি ছ'চিয়েল মিডিয়াত কিছুমান ক্লিপেই হওক বা এই চিনেমাবোৰৰ পোষ্টাৰেই হওক বা এই চিনেমাবোৰৰ ওপৰত ৰিভিউজ দিয়া হয়, ৰিয়েকশ্যনছ দিয়া হয়, এই সকলোবোৰ আমি ছ'চিয়েল মিডিয়াত দেখি থাকোঁ, যাৰ ফলত আমাৰ য়ং অডিয়েন্সবোৰ এই চিনেমাবোৰৰ ফালে বেছিকৈ এট্ৰেক্ট হয়। আৰু বেছিভাগ আমাৰ য়ং ইউথ ক'ব গ'লে এই সকলোবোৰ ছ'চিয়েল মিডিয়াতে এক্টিভ থাকে বেছিকৈ। গতিকে এইবোৰ চিনেমাৰ কথা তেখেতসকলে বেছিকৈ গম পায় অসমীয়া চিনেমাতকৈ। আৰু এই চিনেমাবোৰত গ্ল'বেল ষ্টাৰ্ছবোৰ থাকে আৰু যোনবোৰৰ লগত আমি আজিকালি ছ'চিয়েল মিডিয়াৰ থ্ৰু দি ৰেগুলাৰলি কানেক্টেড হৈ থাকোঁ। তেখেতসকলৰ আপডেটবোৰ আমি গম পাই থাকোঁ, তেখেতসকলে কোনখন চিনেমাত কাম কৰি আছে, তেখেতসকলৰ ডেইলি লাইফত কি চলি আছে, এই সকলোবোৰ কথা আমি গম পাই থাকোঁ, যাৰ ফলত আমি তেখেতসকলৰ লগত কানেক্টেড ফিল কৰোঁ। আৰু আজিকালি এই গ্ল'বেল ষ্টাৰ্ছবোৰে হওক বা ডাঙৰ ডাঙৰ চেলিব্ৰিটিবোৰে হওক সকলোৰে PR কৰা হয়। গতিকে আমি ছ'চিয়েল মিডিয়াত তেখেতসকলৰ বিষয়ে বিভিন্ন ধৰণৰ পোষ্ট দেখি পাই থাকোঁ, তেখেতসকলৰ কণ্ট্ৰভাৰ্চি দেখা পাই থাকোঁ, তেখেতসকলৰ ভাল ঘটনাবোৰ দেখা পাই থাকোঁ। গতিকে এইবোৰৰ বাবে সেইবোৰৰ প্ৰতি আমাৰ এট্ৰেকশ্যনটো বেছি হয়। আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীক লৈ পেলাই কোনো ধৰণৰ PR তেনেকৈ কৰা নহয়। আৰু প্লাছ বলিউড হলিউড বা চাউথৰ চিনেমাবোৰৰ হাতত এটা ডাঙৰ বাজেট থাকে, এটা মেচিভ বাজেট লৈ পেলাই তেখেতসকলে চিনেমা বনায়। কোনোবা এখন চিনেমা 500 কোটি, কোনোবা এখন চিনেমা 1000 কোটি, এনেকুৱা ধৰণৰ বাজেট লৈ পেলাই তেখেতসকলে চিনেমা বনায় আৰু হিউজ স্কেলত বনায়। আৰু তেখেতসকলৰ একশ্যন চিনছবোৰে কওক বা তেখেতসকলৰ যোনবোৰ চিন দেখায়, যোনবোৰ ভিজুৱেলছ দেখায়, সেইবোৰ আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ লগত মিল নাখায়, যাৰ ফলত সেইবোৰ চিন চাই পেলাই বা সেইবোৰ একশ্যন চিন চাই পেলাই আমাৰ ইউথে বেছি ভাল পায়, বেছি এণ্টাৰটেইন হয়, যাৰ ফলত সেইবোৰ চিনেমা ফালে বেছিকৈ এট্ৰেক্ট হয়। আৰু আমাৰ অসমীয়া চিনেমাবোৰ ৰিলিজ হোৱাৰ আগে আগে ইনষ্টাগ্ৰাম, ফেচবুক, ছ'চিয়েল মিডিয়াত ইমান এটা প্ৰমোশ্যন কৰা নহয়, যাৰ ফলত মানুহবোৰে সেই চিনেমাবোৰৰ কথা গমেই নাপায়। আৰু ইউটিউবতো ইনফেক্ট ট্ৰেইলাৰটো ভালকৈ ষ্ট্ৰেইট হ'বলৈ সময় নাপায়। চিনেমাখন ৰিলিজ হোৱাৰ জাষ্ট এদিন দুদিন আগত এটা ট্ৰেইলাৰ ৰিলিজ কৰে, যাৰ ফলত মানুহে সেই ট্ৰেইলাৰটো চাবই নোৱাৰে আৰু সেই চিনেমাখন আহি পেলাই কেতিয়া গুচি যায় ৰাইজে কোনেও গমেই নাপায়। গতিকে এটা ট্ৰেইলাৰ ৰিলিজ কৰিলে সেই ট্ৰেইলাৰটো স্প্ৰেড হ'বলৈ ভালকৈ সময় দিব লাগে। আজিকালিৰ দিনত মডাৰ্ণ কাহানীবোৰ চলে, কিন্তু আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী সেই 90sতে আটকি আছে। সেই 90sৰ কাহানীবোৰে ৰিপিটত আমি দেখিব লগা হৈ আছে বা সেই 90sৰ কাহানীবোৰে আমি ৰিপিটত চাব লগা হৈ আছে। কিন্তু তাৰ জেগাত বলিউড হলিউড চাউথ এইবোৰ চিনেমাবোৰে ভালকৈ তেখেতসকলে ষ্টৰি লাইনৰ ওপৰত গুৰুত্ব দিয়ে, ভাল এটা ষ্টৰি তেখেতসকলে বনায় আৰু সেই ষ্টৰিটো চাই পেলাই আমি এণ্টাৰটেইন হয়। সেই ৰিপিট ষ্টৰিবোৰ আমি চাব লগা নহয়, যাৰ ফলত সেইবোৰৰ প্ৰতি আমি বেছিকৈ এট্ৰেক্ট হৈ আছোঁ আৰু সেইবোৰ চিনেমা চাই পেলাইও আমাৰ ভাল লাগে। আৰু ষ্টৰি লাইনৰ ক্ষেত্ৰত আপুনি ধুনীয়াকৈ মালায়ালাম ইণ্ডাষ্ট্ৰীৰ চিনেমাবোৰৰ এক্সাম্পল ল'ব পাৰে। তেখেতসকলৰ হাতত বাজেট নাথাকে যদিও এটা ভাল ষ্টৰি তেখেতসকলৰ হাতত থাকে, এটা ভাল কাহানী তেখেতসকলে বনায় আৰু সেই ভাল কাহানীটো তেখেতসকলে চিনেমা হলত ৰিলিজ কৰে আৰু তাৰপিছত সেই চিনেমাখনৰ প্ৰতি আমি এট্ৰেক্ট হওঁ আৰু চিনেমাখন চায়ো ভাল লাগে। গতিকে আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীও চিনেমাৰ ওপৰত বা কাহানীৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে, ষ্টৰিটোৰ ওপৰত গুৰুত্ব দিব লাগে। সেই 90sত আটকি থকাৰ সময় নাই আৰু এতিয়া। আৰু আজিকালিৰ দিনত মাছ চিনেমাবোৰ চাই পেলাই আমি বেটাৰ ভিজুৱেলছ, ভাল গ্ৰাফিক্স দেখাৰ আমাৰ অভ্যাস হৈ গৈছে। আমি সেইবোৰ আজিকালি ইজিলি চাব পাৰোঁ, টিভিত হওক বা আমি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত হওক, লগতে OTT প্লেটফৰ্মত হওক, আমি ইজিলি ভাল কোৱালিটি চিনেমা বা কোৱালিটি ভিজুৱেলছবোৰ আমি চাব পাৰোঁ। কিন্তু তাৰ তুলনাত আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত যিবোৰ গ্ৰাফিক্স ইউজ কৰা হয় সেইবোৰ একেবাৰে নিম্নমানৰ হয়। গতিকে আপোনাৰ হাতত যদি বাজেট নাই ভাল গ্ৰাফিক্স লগোৱাৰ বা ভাল গ্ৰাফিক্স ইউজ কৰা, তেন্তে আপুনি সেনেকুৱা চিনেমা নবনাব পাৰে। যেনেকৈ চাউথৰ চিনেমাবোৰে সেনেকুৱা কোনো উৰি যোৱা গ্ৰাফিক্স বা মাৰ ধৰ কৰা, গাড়ী ব্লাষ্ট কৰা গ্ৰাফিক্স তেখেতসকলে বেছিকৈ ইউজ নকৰে। তেখেতসকলে কোৱালিটি চিনেমা বনায়, তেখেতসকলে ভাল কাহানী থকা চিনেমা বনায়, যাৰ ফলত চিনেমাখন চলে আৰু চিনেমাখন চায়ো ভাল লাগে। আৰু চিনেমাবোৰ ৰিয়েলিটিৰ লগত অলপ হ'লেও মেটচ হ'ব লাগে বা আমি ৰিলেট কৰিব পাৰিব লগা হ'ব লাগে। কিন্তু আমাৰ বৰ্তমান অসমীয়া চিনেমাত যিবোৰ হিৰো আমি দেখিবলৈ পাওঁ এখন দুখন চিনেমাত ক'ব গ'লে, সেই হিৰোবোৰৰ পেট ওলোৱা থাকে, সেই হিৰোবোৰ পেটলা থাকে আৰু সেই পেটলা হিৰোজনে যেতিয়া একশ্যন কৰে, উৰি উৰি মাৰে, একদম পূৰা ভৰি লাচাত উঠাই পেলাই মাৰে, তেতিয়া সেইটো আমি বিলিভ কৰিবলৈ টান পাওঁ, কাৰণ সম্ভৱ নহয়। যদি হিৰোজনৰ ফিট থাকিলে তেতিয়া সি উৰি মাৰাটো আমি বিশ্বাস কৰিব পাৰিলোঁ হয়। যেতিয়া এজন শকত আপত মানুহে উৰি উৰি পেলাই একশ্যন কৰিছে, তেন্তে সেইটো ৰিলেটেবল ফিল নহয় আমাৰ।
আপুনি চাউথৰ মুভিবোৰতো চাব পাৰে তেখেতসকলেও বহুত আনৰিয়েলিষ্টিক একশ্যন দেখায়, কিন্তু যেতিয়া এজন হিৰ'ই কৰি থাকে বা যোনটো মেইন লিডে কৰি থাকে সেইটো আমি বিশ্বাস কৰিব পাৰোঁ যে ই কৰিছে, ই কৰিব পাৰিব। কিন্তু আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীত তেনেকুৱা নহয়। অবভিয়াছলি আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীটো ইউথক চান্স দিব লাগে। এতিয়া আন এটা কাৰণ হ'ল OTT প্লেটফৰ্মৰ অভাৱ। আমাৰ যোনটো OTT প্লেটফৰ্মৰ নামত এটা এপ আছে, ৰিল ড্ৰামা নে কি নাম সেইটোৰ, কিন্তু সেই এপটোতো আপুনি প্ৰত্যেকখন অসমীয়া চিনেমা চাম বুলি কৰিলে চাব নোৱাৰে। কিন্তু হিন্দী চিনেমাৰ ক্ষেত্ৰত বা চাউথৰ ক্ষেত্ৰত বা হলিউডৰ ক্ষেত্ৰত সেইটো প্ৰব্লেম একেবাৰে নাই। আপুনি ইজিলি OTT প্লেটফৰ্মৰ দ্বাৰা সকলোবোৰ চিনেমা চাম বুলি ক'লে এতিয়াই চাব পাৰে, বা OTT প্লেটফৰ্ম নহ'লেও আপুনি বিভিন্ন ধৰণৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি পেলাই চাব পাৰে। তাৰ ফলত সেই চিনেমাখনৰ হাইপটো বনি থাকে আৰু সেই চিনেমাবোৰৰ বিভিন্ন ধৰণৰ ক্লিপবোৰ ভাইৰেল হৈ থাকে। সেই চিনেমাবোৰৰ বিভিন্ন ধৰণৰ ক্লিপবোৰক লৈ পেলাই মিমছ বনোৱা হয়। কিন্তু অসমীয়া চিনেমাৰ লগত সেনেকুৱা নহয়, যিহেতু OTT প্লেটফৰ্মৰ অভাৱ, আৰু OTT প্লেটফৰ্ম নাথাকিলে মানে আমি কোনোবা এখন চিনেমা চাম বুলি ভাবিলে চাব নোৱাৰোঁ, যাৰ ফলত সেই চিনেমাখনৰ হাইপটো একেবাৰে নোহোৱা হৈ যায় ক'ব গ'লে। গতিকে আমাৰ অসমীয়া ফিল্মছবোৰো যাতে আমি OTT প্লেটফৰ্মত চাব পাৰোঁ তাৰে এটা ব্যৱস্থা কৰিব লাগে, তেতিয়া সেই চিনেমাবোৰৰ হাইপবোৰ ক্ৰিয়েট হৈ থাকে। বৰ্তমান আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীয়ে আগতকৈ বহুত বেছি ইম্প্ৰুভ কৰিছে। বৰ্তমান ৰিচেণ্টলি কেইখনমান ভাল ভাল চিনেমাও আহিলে, যেনেকে মালামাল বয়জখনৰ আপুনি এক্সাম্পল ল'ব পাৰে, যেনেকে বিদুৰ ভাইখনৰ আপুনি এক্সাম্পল ল'ব পাৰে। সেইবোৰ চিনেমাত মডাৰ্ণ কাহানী আছিলে, যেনেকে মালামাল বয়জখনত ভাল কমেডি এখন ফিল্ম আছিলে, যোনখন চাই পেলাই য়ং অডিয়েন্সে ভাল পাইছে আৰু য়ং অডিয়েন্সে এনজয় কৰিছে, এণ্টাৰটেইন হৈছে, যাৰ ফলত সেই চিনেমাখন এখন ব্লকবাষ্টাৰ আছিলে। কিন্তু বৰ্তমান সেই চিনেমাখন আমি চাম বুলি ভাবিলে চাব নোৱাৰোঁ, যিহেতু সেই ফিল্মখন কোনো ধৰণৰ OTT প্লেটফৰ্মত এভেইলেবল নাই। আৰু আমাৰ এটা মেইন মেজৰ প্ৰব্লেম ক'ব গ'লে, সেই চিনেমাবোৰৰ ক্লিপবোৰ ছ'চিয়েল মিডিয়াত দিয়াটো এলাউ নকৰে বা তেখেতসকলে নিজেই ছ'চিয়েল মিডিয়াত নিদিয়ে। কিন্তু আপুনি যদি বৰ্তমান চাব যায়, বিভিন্ন ধৰণৰ হলিউড, বলিউড বা চাউথৰ ফিল্মবোৰৰ বহুকেইটা ক্লিপ ছ'চিয়েল মিডিয়াত এভেইলেবল থাকে, যোনবোৰ আমি চাব পাৰোঁ, আৰু সেইবোৰ চোৱাৰ ফলত সেই চিনেমাখনৰ হাইপটো সদায় ক্ৰিয়েট হৈ থাকে, বা সেই চিনেমাখনৰ নেক্সট পাৰ্ট অহালৈকে আমি অপেক্ষা কৰি থাকিব পাৰোঁ। কিন্তু তাৰ জেগাত আমাৰ অসমীয়া ফিল্মছবোৰৰ লগত সেনেকুৱা একো নহয়। এতিয়া এই সম্পূৰ্ণ বিষয়টোত আপুনি কি ভাবে, আপুনি কি ক'ব বিচাৰে, মোক নিশ্চয় এবাৰ কমেণ্টত জনাব। ধন্যবাদ।